তো নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজিৰ সন্ধিয়াৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক মুছলমান লোকৰ কিছুমান দৃশ্য। এই দৃশ্যবোৰ চাওক আপোনালোকে ভালদৰে। হিন্দু যুৱকৰ অন্তিম সংস্কাৰ কৰিলে মুছলমান লোকে। ধৰ্ম নহয় মানৱতাই শ্ৰেষ্ঠ বাক্যশাৰী প্ৰমাণ হ'ল বঙাইগাঁও জিলাত। সম্প্ৰতি ভাতৃত্ববোধ উজ্জ্বল নিৰ্দেশন দাঙি ধৰিছে মুছলমান সমাজে। ঠিক ভৌমিকৰ মৃত্যুৰ পিছতে পৰিয়ালৰ কাষত থিয় হ'ল মুছলমান লোকে। কলিকতাৰ পৰা মৃতদেহ কঢ়িয়াই নিয়ালৈ সকলো কাম কৰে মুছলমানসকলে। হিন্দু ৰীতি নীতি অনুসৰি শ্মশানত প্ৰতীক ভৌমিকৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। মুছলমান সমাজে কান্ধত কান্ধ মিলাই সকলো দায়িত্ব পালন কৰে। পাৰেশ্বৰ গাঁৱৰ মুছলমান সমাজৰ এই কাৰ্য। আজিৰ আন এটা ডাঙৰ খবৰ, মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন কাণ্ডৰ ৩ অভিযুক্ত। জামিন পাব নেকি শ্যাম কানু, সিদ্ধাৰ্থ সন্দীপনে। আজি একেলগে তিনিটাকৈ হ'ব শুনানি। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হেমকানু মহন্তৰ জামিনৰ শুনানি। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মা, সন্দীপ গাৰ্গৰ জামিনৰ শুনানি। সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আদালতৰ ৰায়দানত। উচ্চ ন্যায়ালয়ত মুখ থেচেকা খাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল শ্যাম কানু। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত সিদ্ধাৰ্থ সন্দীপনৰ জামিনৰ শুনানি। ইতিমধ্যে আটাইকেইগৰাকী অভিযুক্ত কাৰাবন্দী হৈ আছে। আজিৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ, ট্ৰান্সফাৰ পষ্টিং বিচাৰি গ'লে জীৱনত ভাল পষ্টিং নাপায়। মই মন্ত্ৰী হিচাপে বন বিভাগৰ ছিষ্টেম সলনি কৰি পেলাম। ধৰা পৰিলে কেৰিয়াৰ বেয়া কৰি পেলাম। ওপৰৰ অৰ্ডাৰ বুলি কৈ মানুহক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব। কাৰ কেৰিয়াৰ বেয়া কৰিব লাগে মই ভালদৰে জানো। ৩ বছৰ ধৰি এটা সংমণ্ডলতে থাকিব নোৱাৰিব কোনো বন বিভাগ বিষয়া। হাবিৰ মানুহ হাবিত থাকিব লাগিব। টাউনলৈ আহিবলৈ চেষ্টা নকৰিব। বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট শেষ হ'ব লাগিব। ট্ৰান্সফাৰ বিচাৰি মন্ত্ৰীৰ ঘৰলৈ আহিলে কেৰিয়াৰ বেয়া হৈ যাব। বন বিভাগৰ গাড়ীত লগোৱা হ'ব GPS ট্ৰেকিং ছিষ্টেম। ছিনিয়ৰ অফিচাৰক ক'ব নোৱাৰা কথা মোক হোৱাটছআপত মেছেজ কৰি ক'ব। ধনৰ লেনদেন নকৰিব, লেনদেন কৰিলে বিপদ হ'ব। টকা খোৱা, টকা দিয়া ছিষ্টেম ফুল ষ্টপ লগাব লাগিব। মোৰ সতীৰ্থ মানুহক ক'ত লগ নকৰিব। মই মন্ত্ৰী হৈ থকালৈ ট্ৰান্সফাৰৰ নামত এটকাও দুৰ্নীতি হৈ থাকিব নোৱাৰিব। কোনোবাই টকা বিচাৰিলে মোক মেছেজ কৰক। PF ৰেঞ্জাৰৰ বিৰুদ্ধে একশ্যন মোডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আজিৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ, লক্ষ্ণৌৰ অগ্নিকাণ্ডত নিহতসকলৰ তালিকাত প্ৰকাশ। ঘটনাস্থললৈ ৰাওনা ৰাজনাথ সিং। হাই লেভেল বৈঠকৰ আহ্বান যোগী আদিত্যনাথৰ। বিধ্বংসী অগ্নিকাণ্ডত সাগৰ নীলেশ্বৰৰ মৃত্যু। আদিত্য শ্ৰীবাস্তৱ, শিখা ভৱিষ্য, আব্দুল ৰহমান, সৰোজ শ্বাহ, শ্বাহজাহান, নীল চক্ৰৱৰ্তী, মহম্মদ আব্বাৰ আৰু সুমল্য। অনামিকা শইস্কৰ অনুষ্ঠান নামৰ শিক্ষাৰ্থীৰ মৃত্যু। এই পৰ্যন্ত 6 শিক্ষাৰ্থীৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। নিহত আটাইকেইজনৰ বয়স আছিল 25 পৰা 30 বছৰৰ ভিতৰত। অগ্নিকাণ্ডৰ পাছতে ক্ষিপ্ত গতিত চলিছে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ বহু চাঞ্চল্যকৰ তথ্য। অভিশপ্ত অট্টালিকাটো আছিল বীৰেন্দ্ৰ প্ৰসাদ শুকল্লাৰ। ঈশ্বৰ গ্ৰুপ স্বত্বাধিকাৰী বীৰেন্দ্ৰ প্ৰসাদ শুকল্লা। সুৰেন্দ্ৰ ধীৰেন্দ্ৰ প্ৰতাপ নামত আছিল অনুমোদন। 2014 চনত বাণিজ্যিক প্ৰতিষ্ঠানলৈ হৈছিল ৰূপান্তৰ। পৌৰ নিগমে প্ৰতিষ্ঠানটোৰ পৰা সংগ্ৰহ কৰিছিল। ৰূপান্তৰৰ সময়ত অনিয়ত সংঘটিত হোৱা অভিযোগ। অগ্নিকাণ্ডৰ বাবে বিষয়া অভিযন্তাক জাগৰীয়া। 16 অভিযুক্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা।